কিছুমান বাতৰি দিয়াৰ বাবে বহুত শক্তিৰ প্ৰয়োজন হয় আৰু সেই শক্তিকণ আপোনাৰ ৰাখি পেলাই আজিৰ দিনটোত এই মুহূৰ্তত ইয়াত উপস্থিত হৈছোঁ আৰু মন নাযায় কিন্তু আমি দিবলৈ বাধ্য বাতৰিৰ স্বাৰ্থত আৰু জনসাধাৰণক সজাগ কৰিবই লাগিব কাৰণ এটা দুৰ্ঘটনাই কি ধৰণে এটা পৰিয়াল শেষ কৰি দিলে সেই বাতৰিটো আমি নিদিয়াকৈ থাকিব নোৱাৰোঁ আৰু এই মুহূৰ্তত পৰিৱেশটো অকণমান যদি দেখুৱাই আয়ুষে দেখুৱাব কালিৰ দিনটোত এই যিখন ঘৰ আছে এই ঘৰখনত আপোনাৰ ধুনীয়া এটা পৰিৱেশ আছিল আপোনাৰ সকলোৰে মুখত হাঁহি আছিল ফূৰ্তি আছিল কিন্তু আজিৰ দিনটোত দেখিবলৈ পাইছে নিমাওমাও এটা পৰিৱেশ আয়ুষে দেখুৱাই গৈছে অকণমান ভিতৰত যাম আয়ুষ আমি ভিতৰত যাম আমি অকণমান বাহিৰত এগৰাকী সম্বন্ধীয় দাদাক দেখিছোঁ তেখেতে গোটেই ঘটনাটো বিশ্লেষণ কৰিব কাৰণ লুনা এগৰাকী মেধাসম্পন্ন ছাত্ৰী আছিল তেখেত এগৰাকী সমাজৰ লগত জড়িত এগৰাকী ছাত্ৰী আছিল আৰু বিভিন্ন সামাজিক কামতো জড়িত হৈ আছিল লুনা আৰু লুনাৰ যি প্ৰতিভা আছে সেই প্ৰতিভা আমি অকালতে হেৰুৱাইছোঁ এক প্ৰকাৰ কেৱল এই ঘৰখনৰে নহয় ইয়াত থকা সমাজখনৰো যথেষ্ট ক্ষতি হৈছে জিলাখনৰ ক্ষতি হৈছে বঙাইগাঁও জিলাখনৰ ক্ষতি হৈছে আপোনাক আমি সুধিবৰ বাবে বহুত শক্তিৰ প্ৰয়োজন হৈছে কিন্তু আমি বাতৰিৰ স্বাৰ্থত সুধিবলগীয়া হৈছে কেনেকৈ ঘটনাটো হৈছিল সেই ঘটনাটো সকলোৱে গম পাইছে আপোনাৰ তেখেতক খুন্দিয়াই থৈ গৈছে এখন 108 বাহনে গোটেই আমি গম পাইছোঁ লুনাই চাকৰিত যোগদান কৰাৰ কথা আছিল লুনা কেতিয়া গৈছিল আৰু ফোন কৰিছিল নেকি আপোনালোকক যেতিয়া গুৱাহাটীত আছিল গোটেই ঘটনাটো কেনেকৈ গম পাইছে আপোনালোকে আচলতে মোৰ ঘৰটো অলপ দূৰত মানে যোৱাকালি মানে সন্ধিয়াৰ ভাগত মই বজাৰলৈকে ওলাই আহিলোঁ ওলাই আহোঁতে এনে শুনা পালোঁ বজাৰত কোনোবাই কৈ আছে এনেকুৱা এটা এক্সিডেণ্ট হৈছে আমাৰ ইয়াৰে বুলি ইমান মানে প্ৰথম অৱস্থাত ইমান বেছি মানে ভাবা নাই তাৰপিছত এই খুৰাক মানে ফোন কৰিলোঁ এই সৰু খুৰাক ফোন কৰিলোঁ যে কিবা এটা শুনা পাইছোঁ কি ঘটনাটো জনাৰ কাৰণে তেওঁ ক'ল মইতো বিশেষ গম পোৱা নাই জাষ্ট কৈছে যে এক্সিডেণ্ট এটা হৈছে চিৰিয়াছে এনেকৈ ক'লে তাৰপিছত অলপ সময় পিছতে খুৰা মোক আকৌ কল কৰিলে ক'লে যে খবৰটো ভাল নহয় এনেকৈ বুলি কেনেকৈ হ'ল তেতিয়া ক'লে যে কাহিলীপাৰাৰ সেইখিনিতে বাকৰ ঘৰৰ পৰা মানে আহি আছিলে আচলতে ফ্ৰেণ্ড এটা ঘৰৰ পৰা এনেকুৱা কিবা আমি যিহেতু আমি ইয়াতে আছোঁ গতিকে তেনেকুৱা ফ্ৰেণ্ড এটা ঘৰৰ পৰা এখন স্কুটিৰে গৈ আছিলে কাহিলীপাৰাৰ সেইখিনিতে এখন তীব্ৰবেহী 108 তাৰমানে তাইক খুন্দিয়াই দিয়ে তাতে তাই পৰি যায় আৰু তাৰপিছত তাতে শেষ নিশ্বাস ত্যাগ কৰা বুলি মানে প্ৰত্যক্ষদৰ্শী আৰু বাকী আমাৰ যিখিনি ৰিলেটিভছ আছে তেওঁৰ ভিনদৈ হওক তাইৰ গতিকে তেওঁলোকৰ পৰা আমি এইখিনি কথা জানিব পাৰিছোঁ আচলতে এতিয়া আপোনাৰ মৰণোত্তৰ পৰীক্ষা কেতিয়ালৈকে হ'ব আৰু কেতিয়া ঘৰলৈকে আহিব বুলি আপোনালোকে খবৰ পাইছে আচলতে মৰণোত্তৰ পৰীক্ষা এতিয়াতো GMCতে আছে গতিকে একজাক্ট তেওঁলোকেও ক'ব পৰা নাই যিখিনি ৰিলেটিভছ তাতে আছে আমি যাব বিচাৰিছিলোঁ ইয়াৰ পৰা কিন্তু ইয়াৰ পৰা তেওঁলোকে কৈছে নালাগে আহিব আমি ইয়াৰ পৰা যিখিনি যাৱতীয় কাম আছে আমি সেইখিনি কৰিম কৰাৰ পিছত আমি ডাইৰেক্ট লৈ যাম তথাপিও আমি এটা অনুমান কৰিছোঁ 2টাৰ পৰা 3টাৰ ভিতৰত আহি পাব লাগে বুলি এটা অনুমান কৰা হৈছে আৰু এটা খবৰ ওলাই আছে যে তীব্ৰবেগী 108ৰ বাহনখনে খুন্দা মাৰিছে অৰ্থাৎ সেই বাহনখনৰ চালকজনৰ ভুল থকা বুলি অভিযোগ আহি আছে আপোনালোকে কি ধৰণে গম পাইছে এই কথাখিনি নিশ্চয় সেই কথাটোতো যিখিনি অভিযোগ আমি শুনিছোঁ বা আমি যিখিনি শুনি আছোঁ সেইখিনিৰ পৰা এটা কথাই ক'ম যে 108 আচলতে মৃত্যুঞ্জয় বুলি কোৱা হয় কোনোবা এজন ৰাস্তাত যেতিয়া মানুহ এজন এক্সিডেণ্ট হয় প্ৰথমতে আমি 108কে ফোন কৰোঁ কিন্তু সেই 108এ ইমান তীব্ৰ বেগেৰে আহি মানে খুন্দিয়াই পেলাই থৈ যাব এক্সিডেণ্টটো যিকোনো মানুহৰ হ'ব পাৰে সেইটো ডাঙৰ কথা এটা নহয় কিন্তু এক্সিডেণ্ট কৰাৰ পিছত তেওঁক হস্পিটেললৈ নিয়াৰ দায়িত্বটো 108ৰ আছিলে 108 বুলি আচলতে যিকোনো গাড়ীয়ে লৈ যায় কিন্তু যিখন মৃত্যুঞ্জয় যাক আমি ডাইৰেক্ট আগত তাকে ফোন কৰোঁ যে এক্সিডেণ্ট হৈছে লৈ যাব লাগে কিন্তু সেই 108 খুন্দিয়াই থৈ গৈছে এইটো বহুত ডাঙৰ এটা মানে কথা এইটো গাফিলতি থাকিব লাগিব চালকৰ আৰু শুনিব পৰা মতেতো এনেকুৱা যে তাইক অকল খুন্দোৱা নাই আৰু বেলেগ আৰু এজনক খুন্দিয়াইছে গতিকে আল্টিমেটলি 108ৰ ড্ৰাইভাৰৰ বা চালকৰ গাফিলতিৰ কাৰণে এই অৱস্থাটো হৈছে বুলি আমি ভাবোঁ মানে খুন্দিয়াই থৈ গুচি গ'ল গৈ যোৱা বুলি তেনেকৈ শুনিছোঁ আমি যিটো আমি এতিয়া স্পটত নাছিলোঁ কিন্তু এতিয়া যিখিনি শুনা পাইছোঁ খুন্দিয়াই থৈ গৈছে আৰু এইখিনিও শুনা পাইছোঁ ভিনিয়েকৰ পৰা আমি গম পালোঁ যে GMCত লৈ যোৱাৰ পিছত তাতে ৱাৰ্ড বয় এজন নাই যে নিজৰ পৰিয়ালৰ মানুহে মানে তাক মৰ্গত লৈ যাব লাগে হস্পিটেলত লৈ যোৱাৰ ক্ষেত্ৰত মানে তাতে এজন মানুহ বিচাৰে ৱাৰ্ড বয় এটা নাই এনেকুৱা ধৰণৰ এটা পৰিস্থিতিও আমি শুনিবলৈ পাইছোঁ আচলতে বুকুত শিল থৈ হ'লেও কাম কৰিব লগা হৈছে এইটো মানে বহুত বেয়া লগা কথা এটা যে ঘৰৰ পৰিয়ালৰ ব্যক্তিয়ে যিখিনি সময়ত ইমান শকত ভাগি পৰিছে সেই পৰিয়ালৰ ব্যক্তি এজনে যেতিয়া যিজন মানে ৰোগী আছে তাইক যেতিয়া নিব লগা হয় মৰ্গত তেতিয়া বহুত বেছি মানে এটা বেয়া লগা পৰিৱেশ আচলতে এইটো মানে হ'ব নালাগে কাৰণ আজিৰ সময়ত ইমানখিনি আমাৰ
চৰকাৰে যিখিনি কাম কৰি আছে সেই হিচাপত এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ। আপোনালোকে ভবা নাছিল? লুনাৰ কথা আমি শুনিছোঁ, লুনা সামাজিকভাৱে বহুত সক্ৰিয় আছিল, চাকৰিত যোগদান কৰাৰ কথা আছিল। নিশ্চিতভাৱে ঘৰততো পৰিৱেশটো আপোনাৰ এতিয়া সকলোৱে ভাঙি পৰিছে। হয় হয়, তাই একচুৱেলি তাই JB কলেজৰ ল' মানে কৰিলে। ল' কৰাৰ তাৰপিছত তেনেকৈ তাই প্ৰাইভেট এটা বেংকত কামো কৰি আছিলে। তাৰপিছত এই অহা পৰহি একচুৱেলি কালি হ'ব, তাই মানে আৰু এটা নতুন চাকৰি এক্সিছ বেংকৰ এটা চাকৰিত মানে যোগদান কৰাৰ কথা আছিল। আৰু বিহুৰ সময়ত আহিছিলে ঘৰত, আহি একদিন দুদিনমান থাকিলে। তাৰপিছত মা দেউতাকৰ লগত আকৌ গুৱাহাটীত গ'লে। গুৱাহাটীত যোৱাৰ পিছত পৰহিৰ আগৰ দিনা দেউতাক আৰু মাকে ঘূৰি আহিলে। তাৰপিছত যোৱাকালিতো ঘটনাটো হ'লে। ছাত্ৰ সন্থাৰ লগতো জড়িত? হয় হয়, উত্তৰ আমাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ লগত তাই এজন সদস্য আছিল। তাই মানে সক্ৰিয় আছিল আৰু তাই বিভিন্ন কিছুমান সামাজিক কাম কাজৰ লগত জড়িত আছিল, বিভিন্ন ধৰণৰ মানে। আৰু তেওঁ বাকী যিকোনো ক্ষেত্ৰত নৃত্যই হওক বা যেনেকুৱা কবিতা লিখাৰ ক্ষেত্ৰতে বিভিন্ন ধৰণৰ মানে কামত প্ৰতিভাসম্পন্ন ছোৱালী আছিল তাই আচলতে। ঘৰত এতিয়া কোন আছে? ঘৰত এতিয়া মা দেউতা আছে তাৰ, আৰু সৰু খুৰা আৰু খুৰী আছে। শিক্ষক অৱসৰপ্ৰাপ্ত শিক্ষক তেখেত। তেওঁ ওচৰৰে এখন প্ৰাইমাৰী স্কুলত কাম কৰিছিলে, তাতে আছে। আমি যদি ঘৰৰ পৰিৱেশটো অকণমান দেখুৱাব পাৰোঁ ভিতৰত, আমি অকণমান ঘৰৰ পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম আমাৰ দৰ্শকসকলক। কি ধৰণে এখন ঘৰ সপোন তেখেতসকলৰ ভাঙি শেষ হৈ গৈছে, আমি সেই দৃশ্য আমি দেখুৱাব বিচাৰিছোঁ। পিতৃক বৰ্তমান আমি দেখিছোঁ তেখেত বিচনাত শুই আছে, আৰু এই ধৰণে এগৰাকী পিতৃ ভাগি পৰিছে। বৰ্ণনা কৰক এটা দুৰ্ঘটনাই এখন ঘৰ কি ধৰণে শেষ কৰি পেলাইছে, সেই দৃশ্যটো আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। আৰু দুৰ্ঘটনাই এটা পৰিয়াল কি ধৰণে শেষ কৰিব পাৰে, সেই দৃশ্য বৰ্তমান ইয়াত দেখিবলৈ পোৱা গৈছে। আমাৰ বাবে বহুত জটিল সময়, আমাৰ বাবে বহুত কষ্টকৰ এইসমূহ দৃশ্য দেখুৱাটো, কিন্তু আমি দেখুৱাইছোঁ আমাৰ দৰ্শকসকলক সজাগ কৰাৰ বাবে। ৰাজপথত কি ধৰণে এতিয়া যান বাহনসমূহ চলিছে, মৃত্যুঞ্জয় বুলি কোৱা হয় এখন এম্বুলেঞ্চক, আৰু সেই মৃত্যু দূতত পৰিণত হৈ পেলাই লুনাৰ দৰে এগৰাকী ছাত্ৰীৰ, মেধাসম্পন্ন ছাত্ৰীৰ জীৱন শেষ কৰি দিলে। সেই দৃশ্য আমি দেখুৱাইছোঁ। এগৰাকী ব্যক্তি আছে। আপুনি ক'ৰ পৰা আহিছে? মই ইয়াতে হ'ল ওচৰতে। কেনেকৈ পাইছে খবৰ? আপুনি কি হয়? মোৰ একদম বুজুম ফ্ৰেণ্ড, বাপেক মোৰ বুজুম ফ্ৰেণ্ড। লুনা বৰ প্ৰতিভাসম্পন্ন ছোৱালী আছিল। কি ক'ব, এতিয়া আমি দেখিছোঁ পৰিৱেশটো মানে মিনিটত শেষ হৈ গ'ল এটা দুৰ্ঘটনা। এই দুৰ্ঘটনাবোৰ হৈ গৈ আছে। কি ক'ব, মানে ৰাইজ এতিয়াও সজাগ হ'ব? মানে ভাষাই নাই এতিয়া কি ক'ম আৰু। কিন্তু মৃত্যুঞ্জয় এখনে সেনেকৈ কৰিব নালাগিছিল আৰু। সেইটোৱে মৃত্যুঞ্জয় মৃত্যুদূত হৈ গৈছে। হয় হয়, সেইটোৱে। কেনেকৈ শুনিছিল ঘটনাটো? মই ঘটনাটো প্ৰথম মোবাইলত পালোঁ, পোৱাৰ পিছতে মানে টিভিটো দি আছিলে, তেনেকৈ দেখা পালোঁ। তাৰপিছত আৰু মই ৰাতি নাহিলোঁ, মোৰো অলপ অসুখ তাৰমানে, সেইকাৰণে চুগাৰৰ কাৰণে আহিব পৰা নগ'ল। তো এনেকৈ মই এতিয়া বোলো পুৱাতে আহি যাওঁ। এতিয়া শ্মশানলৈকেও যাম মই পিছত। এতিয়া সান্তনা, আৰু কালি ভাবিলোঁ মানে সান্তনা কি ভাবি দিম মই সিহঁতক, সান্তনা দিয়া ভাষা নাই। এয়া হৈছে আত্মীয়ৰ অৱস্থা। আৰু এগৰাকী পিতৃ হওক, এগৰাকী আত্মীয় হওক, সকলোৱে ভাগি পৰিছে। আৰু পিতৃৰ অৱস্থাটো দেখিছে সকলোৱে, ভিতৰত যোৱাৰ পৰিৱেশ নাই। আমি দৃশ্য দেখুৱাইছোঁ। পাপৰি বৰ্ণনা কৰিব পাৰিছে কি ধৰণৰ পৰিৱেশৰ ইয়াত সূচনা হৈছে। আমি দৃশ্য দেখুৱাইছোঁ, কেৱল দৃশ্য দেখুৱাবলৈ আমি সক্ষম হৈছোঁ। তাৰ বাহিৰে আমি প্ৰশ্ন সুধিবলৈ যেন আমাৰ হাতত বৰ্তমান প্ৰশ্নৰ অভাৱ, সেই ধৰণৰ এটা পৰিৱেশ আয়ুষে দেখুৱাই গৈ আছে। পিতৃগৰাকী ক্ৰন্দনত ভাঙি পৰিছে, ভিতৰত মাতৃ আছে, কিন্তু তালৈ যাবৰ বাবে আমাৰ সাহস হোৱা নাই। এগৰাকী যিগৰাকী যুৱতীৰ বয়স মাত্ৰ 26 বছৰ, আৰু তেখেতেই ঘৰখনৰ সপোন আছিল, তেখেতেই ঘৰখনৰ তেখেত জীয়ৰী আছিল। তেখেত যোৱাৰ পিছত এই ধৰণৰ পৰিৱেশ। আৰু লুনাৰ কথা যদি আমি ক'বলৈ যাওঁ, তেতিয়াহ'লে তেখেত
সামাজিকভাৱে যথেষ্ট জড়িত আছিল উত্তৰ হালমাৰা ছাত্ৰ সন্থাৰ লগত জড়িত আছিল তাৰপিছত এগৰাকী আইনৰ ছাত্ৰী হিচাপে তেখেতে শিক্ষা গ্ৰহণ কৰি আছিল গুৱাহাটীত আৰু কাহিলীপাৰাৰ যিটো ঘটনা হৈ গ'ল সেই ঘটনাটোৱে এক প্ৰকাৰ সকলোকে জোকাৰি গৈছে আমি দৃশ্য দেখুৱাইছোঁ দৃশ্য কিছুমান দেখুওৱাৰ বাবেও আমাৰ বাবে বহুত কষ্ট হৈছে কিন্তু বাতৰিৰ স্বাৰ্থত ৰাইজক সজাগ কৰাৰ স্বাৰ্থত আমি এইসমূহ দৃশ্য দেখুৱাব লাগিবই যাৰ বাবে আমি ঘৰখনত আহি উপস্থিত হৈছোঁহি পিতৃয়ে লুনাৰ গুণসমূহ স্মৰণ কৰি আছে আৰু আমি ক'ব বিচাৰিছোঁ যে লুনাই নিজৰ পিতৃ মাতৃক যথেষ্ট তেখেতে গুৰুত্ব লৈছিল পিতৃৰ যেতিয়া ঔষধ শেষ হৈ গৈছিল তেতিয়া ফোন কৰি পেলাই জনাইছিল যে দেউতা এইটো ঔষধ গ্ৰহণ কৰিব লাগে এইটো খাব লাগে এই ধৰণৰ গাইড কৰিছিল নিজৰ পিতৃক আৰু লুনাৰ যি অনুপস্থিতি সেই অনুপস্থিতি তেখেতসকলে আজিৰ দিনটোত নিশ্চিতভাৱে অনুভৱ কৰি আছে আৰু আমিও এই যিখন ঘৰ আছে ঘৰখনত আহি পেলাই এক প্ৰকাৰ ভাষাহীন হৈ পৰিছোঁ আমিও এগৰাকী যুৱতী যিগৰাকী যুৱতীৰ বয়স মাত্ৰ ২৬ বছৰ এই মুহূৰ্তত এটা মানে শক্তি দিয়ক এই দুখ সহিব পৰাকৈ এই সুখ সহিব পৰাকৈ পৰিয়ালটোক কুলেন্দ্ৰ যেটা আপুনি তাত উপস্থিত আছে এই পৰিৱেশটো অসহনীয় কুলেন্দ্ৰ আমি কেমেৰাটো আনফালে মুভ কৰিম আকৌ উল্লেখ কৰিছোঁৱেই যে এক্সিছ বেংকৰ চাকৰিটো লুনাই নতুনকৈ পাইছিল এই চাকৰিটো নতুনকৈ লুনাই পাইছিল আজি যোগদানৰ কথা আছিল লুনাৰ চাকৰিটোত সেই ঘৰখনত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰি আছিল যে ছোৱালীজনী নতুনকৈ চাকৰি এটা পাইছে আজি চাকৰিত যোগদান কৰিব কুলেন্দ্ৰ কিন্তু সকলোবোৰ শেষ হৈ গ'ল গুৱাহাটীলৈ আহি আইনৰ বিষয় পঢ়িছিল চাকৰি কৰিবলৈ মন মেলিছিল লুনাই কিন্তু সৰস্বতী পূজাৰ সেই দিনটোত সন্ধিয়াৰ ভাগতেই সকলোবোৰ শেষ হৈ থাকিলে সকলো থানবান হৈ পৰিলে পৰিয়ালটোৰ কুলেন্দ্ৰ নিশ্চিতভাৱে পাপৰি আৰু আমি যিটো দৃশ্য কিছু সময় পূৰ্বে আমাৰ দৰ্শকসকলক আমি দেখুৱাইছিলোঁ পিতৃয়ে আপোনাৰ ক্ৰন্দনত ভাঙি পৰিছে আত্মীয় কুটুম ক্ৰন্দনত ভাঙি পৰিছে আৰু তেখেতসকলে লুনাক স্মৰণ কৰিছে আৰু লুনা তেখেত খুব দায়িত্বশীল যুৱতী আছিল তেখেত পিতৃৰ যথেষ্ট কেয়াৰ লৈছিল মাতৃৰ যথেষ্ট কেয়াৰ লৈছিল আৰু তেখেতৰ এগৰাকী বাইদেউ আছে তেখেত বিবাহসূত্ৰে বাহিৰত থাকে আৰু ঘৰখনৰ একমাত্ৰ তেখেত ছোৱালী আছিল বাইদেউ বিয়া হৈ যোৱাৰ পিছত আৰু তেখেতে যি ধৰণে পিতৃ মাতৃক তেখেতে শুশ্ৰূষা কৰিছিল এই কিছু সময় পূৰ্বে আমি পিতৃৰ মুখৰ পৰা আমি শুনি আছিলোঁ যে ঔষধ কেতিয়া খাব লাগে ঔষধ কোনটো ঔষধ কেতিয়া ল'ব লাগে গোটেই আপোনাৰ যিটো ৰুটিন আছিল দৈনন্দিন যিটো ৰুটিন আছিল লুনা বাহিৰত থাকিলেও পিতৃক স্মৰণ কৰি দি আছিল মাতৃক যথেষ্ট স্মৰণ কৰি দি আছিল তেখেতসকলৰ যেহেতু এতিয়া তেখেতসকল কিছু বয়স হৈছে সেয়েহে তেখেতসকলৰ কেয়াৰিং যিটো আছিল লুনাৰ সেই কেয়াৰিংটো যথেষ্ট আছিল বুলি আমি জানিব পাৰিছোঁ আৰু 108ৰ যি প্ৰচণ্ড খুন্দা অৰ্থাৎ মৃত্যুঞ্জয় বুলি যিখন এম্বুলেঞ্চক কোৱা হয় সেই মৃত্যুঞ্জয় যেতিয়া মৃত্যুদূতত পৰিণত হয় তেতিয়াহ'লে এনেকুৱা ধৰণৰ পৰিৱেশৰ সৃষ্টি হয় আৰু সেই পৰিৱেশটো আমি দেখুৱাইছোঁ আমাৰ
দৰ্শকসকলক মূল কথাটো এইটোৱে যে কাইলৈকে এই যিখন ঘৰ আছে এই ঘৰখনৰ আপোনাৰ নদন বদন হৈ আছিল, ফূৰ্তি আছিল, ধেমালি আছিল, কিন্তু আজিৰ দিনটোত শেষ হৈ গ'ল। দুৰ্ঘটনা কিমান ভয়ংকৰ সেয়া আমাৰ দৰ্শকসকলে উপলব্ধি কৰিব পাৰিছে। যিসকলে আমাৰ টিভি স্ক্ৰীণ খুলিছে তেখেতসকলে হয়তো অনুমান কৰিব পাৰিছে, অনুভৱ কৰিব পাৰিছে মই এই স্থানত উপস্থিত আছোঁ, মোৰ শব্দ নোলোৱা হৈ গৈছে, এই ধৰণৰ এটা পৰিৱেশ হৈছে। অৰ্থাৎ আপুনি চিন্তা কৰক, মই বাহিৰৰ পৰা আহিছোঁ, তাৰপিছতো মোৰ এই ধৰণৰ অৱস্থা, তেতিয়াহ'লে ঘৰখনৰ কি অৱস্থা হ'ব, আত্মীয় স্বজনৰ কি ধৰণৰ অৱস্থা হ'ব। এগৰাকী ব্যক্তি আছে আপোনাৰ ওচৰলৈ আহিছোঁ, সোধা সময় নহয়, কিন্তু বাতৰিৰ স্বাৰ্থত, ৰাইজক সজাগ কৰাৰ স্বাৰ্থত আমি সুধিব লাগিব। এগৰাকী যুৱতী আপোনাৰ তেখেত অকালতে হেৰাই গ'ল আৰু ঘৰখন এক প্ৰকাৰ পৰিৱেশ সকলোৱে দেখিছে। এই ৰাজপথত যি ধৰণে বাহন চলায়, কোনো ধৰণৰ গুৰুত্ব নাই, যধে মধে বাহন চলায়। এখন এম্বুলেঞ্চ মৃত্যুঞ্জয় বুলি কোৱা হয়, মৃত্যুদূতত পৰিণত হ'ল। কি ক'ব, গোটেই যিসকলে বাহন চলায় সজাগ হ'ব লাগে এতিয়াও? হয়, সেইটো সজাগ হোৱাটোতো হয়, কিন্তু কথা হ'ল এতিয়া মৃত্যুঞ্জয় ড্ৰাইভাৰৰটো তাত অলপ নেগলিজেঞ্চি হয়তো, সি শুনাত মানে আমিতো এইটো দেখা নাই, কিন্তু সুৰামুক্তত আছে, শুনিছে যি ধৰণে ড্ৰাইভাৰৰ অলপ হিয়াৰ ভুল আছিল বুলি শুনা পাইছোঁ। এতিয়া লুনাই নহয় আৰু এগৰাকী লুনা, তাইক সৰুৰ পৰা পাইছোঁ, মই ওচৰৰে হয়, এই ওচৰৰে নেইবাৰ হয় একদম। তাইক সৰুৰ পৰা পাইছিলোঁ, তাই বহুত মানে বিৰাট মানে আৰু নক'ব আৰু মানে ভাল, খুব বেয়া লাগিছে, ভাল ছোৱালী আছিল। তাই একদম বাচ্ছাৰ পৰা পাইছোঁ। তাই এই বিহুত আহিছিল, বিহুত আহোঁতে তাক তেতিয়াই লাষ্ট লগ পালোঁ আৰু তাৰপিছত আহি থাকিল, আহিলেও বাটেৰে আমি অহা যোৱা কৰোঁ। এইটো সামাজিক ছোৱালী আছিল, সামাজিক ছোৱালী, আৰু তাই বহুত মানে সকলোকে মানে ভাল, সকলোকে ভাল, মানে আমি মোক খুৰা বুলি মাতে আমাক, মানে মাক ক'ব পাৰে মানে অৱস্থাত, মানে দেউতাকে স্মৰণ কৰি আছে খুব। দাদা স্মৰণ, দাদাৰো কেয়াৰ লৈছিল। যিকোনো ক'ৰবাত গ'লে, ওলাই গ'লে দেউতাকৰ লগত যায়, দেউতাক উঠাই লৈ যাম, মানে গম পাওঁ আৰু দাদাৰ মানে খুবেই বেয়া লাগিছে, ভাঙি পৰিছে। আৰু বাইদেউ বিয়া হৈ গৈছে, তাৰপিছত ঘৰখনৰ ডাঙৰ তাই আমি মাতো বুলি কওঁ। তাইক এই বাচ্ছাটো লৈ আহিলে আহি থাকিলে তাহাঁতে দুটা থাকে, আমি আৰু এনেই তাতো মাতো বুলি কওঁ আৰু দুটাকে। খুবেই ভাল ছোৱালী আছিল আৰু তাই। আৰু এটা কথা শুনিছোঁ, বেংকত জইন কৰা কথা। হয়, নতুনকৈ এই আজিয়ে নে কালি মানে হেৰিতে এক্সিছ বেংকত নেকি কিবা এটা হৈছিল, তাই জইন কৰিব আৰু বুলি শুনা পালোঁ। কিমান সপোন আছিল, নিমিষতে শেষ হৈ গ'ল। হয়। কি ক'ব আৰু এয়া দেখিবলৈ পাইছে, ওচৰ চুবুৰীয়া তেখেতসকলে উল্লেখ কৰিছে যে মাতু বুলি সম্বোধন কৰিছিল লুনাক সকলে মাতু বুলি সম্বোধন কৰিছিল। আৰু এই ঘৰখনৰ পৰা তেখেত গুচি গৈছিল গুৱাহাটীত, আৰু গুৱাহাটীত যেতিয়া ৰাজপথত তেখেতে গৈ আছিল আৰু তেখেতক খুন্দিয়াই পেলাই এক প্ৰকাৰ নিহত কৰিলে এম্বুলেঞ্চে, এখন বাহনে। আৰু তাৰ পিছৰ পৰিৱেশটো পাপৰি আপুনি দেখিবলৈ পাই আছে। আৰু যিমানে সময় অতিবাহিত হৈ গৈ আছে, সিমানে ইয়াতে ওচৰ চুবুৰীয়াসকল আহিবলৈ ধৰিছে। আৰু আজিৰ দিনটোত লুনাৰ মৃতদেহ এই ঘৰখনলৈ লৈ অনা হ'ব, মৰণোত্তৰ পৰীক্ষা কৰা হ'ব, তাৰ পিছত লুনাৰ মৃতদেহ ঘৰখনলৈ লৈ অনা হ'ব। তাৰ পিছৰ পৰিৱেশটো আমি দাৰৰ বাতৰি দ্বাৰে আমি দি থাকিম আমাৰ দৰ্শকসকলক। ঠিক আছে কুলেন্দ্ৰ, মই আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।